গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোঁহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ হি ইজ এ প্লাণ্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।